নমস্কাৰ প্ৰিয় দৰ্শক অন্য দিনাৰ দৰে আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আপোনালোকে টিভিতে স্ক্ৰীনশ্বট দেখিছে মই ডিছ এখনত এয়া মাছ লৈছোঁ গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব এয়া মই ডিছখনত লোকেল ৰৌ মাছ লৈছোঁ মাছখিনি ভালদৰে ধুই লৈছোঁ গোটেইখিনি নবনাওঁ যিহেতু আমাৰ সদস্য কম হয় আৰু এই মাছখিনি কিহেৰে বনাম জানেনে এয়া মই থালখনত এয়া নৰসিংহৰ পাত লৈছোঁ আৰু এইফালে ভেদাইলতা লৈছোঁ এইখিনি মই টাবত ৰোৱা ঘৰতে আৰু এইফালে আদাৰ পাত লৈছোঁ এই গোটেইখিনি ঘৰত হোৱা প্ৰথমতে মই এই গোটেইখিনি খুব ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম আৰু ইয়াৰ পৰা ৰসখিনি উলাই ল'ম আৰু এইফালে মই মিক্সি জাৰটো ৰেডি কৰি থৈছোঁ গোটেইখিনি ইয়াতে পিচি ল'ম আৰু এইফালে মই কেৰাহীখন উঠাই দিছোঁ ইয়াতে মই প্ৰথমতে মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম আৰু ইয়াতে নিমখ হালধি সানি ল'ম গতিকে আপোনালোকে আঁতৰি নাযাব ভিডিঅ'টো চাই থাকিব আমি সকলোৱে জানো নহয় জানো ভেদাইলতা পাত আৰু নৰসিংহৰ পাতত যথেষ্ট পৰিমাণে ভিটামিন থাকে আৰু আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী গতিকে বেছি ইয়াৰে বিষয়ে নকওঁ আপোনালোক সকলোৱে জানে আৰু এইফালে মই মাছখিনিত নিমখ আৰু হালধি ধুনীয়াকৈ সানি লৈছোঁ আৰু এইফালে মই আলু এটা এনেকৈ বইল কৰি লৈছোঁ আৰু এইফালে কেৰাহীখন গৰম হৈছে মিঠাতেল দি দিছোঁ প্ৰথমতে মাছখিনি এতিয়া মই ইয়াতে ফ্ৰাই কৰি ল'ম আৰু এইফালে খুব ধুনীয়াকৈ পানী অকণমান দি মই পেষ্টটো এনেকৈ বনাই লৈছোঁ এতিয়া মই চেকনি এখনেৰে এইখিনি চেকি ল'ম প্ৰথমতে মই মাছখিনি এতিয়া ভাজি ল'ম মাছখিনিত এটা চাইড হৈ গৈছে মাছখিনি মোৰ হৈ গৈছে এতিয়া এইখিনি ইয়াৰ পৰা কাঢ়ি থৈ দিম মাছখিনি হৈ গৈছে কাঢ়ি থ'লোঁ এতিয়া মই ইয়াতে আলুখিনি দি দিম আলুখিনি অলপ ৰংচোৱাকৈ ভাজি ল'ম আলুখিনি ভাজা হৈ গৈছে ইয়াত নিমখ হালধি একো দিয়া নাই আলুখিনি এতিয়া এইখিনি কাঢ়ি থৈ ইয়াতে মই জোলখিনি বনাম এইখিনি তেলতে এতিয়া জলকীয়াটো দি দিছোঁ শুকান জলকীয়া তেজপাত দি দিছোঁ অকণমান লৰাই দিছোঁ গেছৰ জুইটো অকণমান বঢ়াই দিছোঁ ইয়াত আৰু বেছি মছলাৰ প্ৰয়োজন নহয় আৰু যিহেতু মই আদাৰ পাত ব্যৱহাৰ কৰিছোঁ সেয়ে মই আদা ইয়াতে এক্সট্ৰাকৈ নিদিওঁ এতিয়া ইয়াতে মই পাঁচফোৰণ আৰু গোটা জিৰা এই চামুচখনত একেলগে লৈছোঁ অকণমান হালধিও দি দিছোঁ তাৰপিছত অকণমান লৰাই দিছোঁ আৰু এতিয়া পিঁয়াজখিনি ইয়াতে দি দিম পিঁয়াজখিনি অকণমান ভাজি ল'ম ৰংচোৱালৈকে জলকীয়াটো নিজৰ পচন্দমতে দিব কম বেছি গেছৰ জুইটো বঢ়াই দিছোঁ বেছি সময় নালাগে যিহেতু আলুখিনি বইল কৰা আছে খুব ধুনীয়া এটা গোন্ধ আহিছে আপোনালোক সকলোৱে বনাই নহয় জানো কিন্তু মইনো কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু যিসকলে বনাই পোৱা নাই তেতিয়াহ'লে বনাব পাৰিব মোৰ টিপছটো ফ'ল' কৰি চাওক ৰংচোৱা হৈছে এতিয়া নিমখ অকণমান দি দিছোঁ যিটো মাছ ফ্ৰাই কৰোঁতে দিছোঁৱে সেইকাৰণে বহুত বেছি দিয়া নাই টেষ্ট অনুযায়ী দি দিব এতিয়া বনাই থোৱা আদা আৰু নৰসিংহৰ পাত ভেদাইলতাৰ পাতখিনিৰ জোলখিনি ইয়াতে দি দিম এয়া চাওক এতিয়া এইখিনি ভালদৰে একেবাৰে উতলিব লাগিব জলকীয়াটো দি দিছোঁ কেঁচা জলকীয়া আৰু বাতিটো অকণমান অখালি দি দিম যিহেতু জোলখিনি খাইহে ভাল লাগে আৰু এইখিনি গ্ৰেভি হ'লে ভাল নালাগে আৰু এয়া চাওক খুব ধুনীয়াকৈ জোলখিনি উতলিছে এতিয়া ইয়াতে মই ভাজি থোৱা মাছখিনি আৰু আলুখিনি এড কৰি দিম বাতিটো অকণমান আখলি দিছিলোঁ এয়া চাওক গোটেইখিনি দি দিছোঁ আলু আৰু মাছ খুব ধুনীয়া এটা গোন্ধ আহিছে দিয়াৰ লগে লগে জলকীয়াটো এনেকৈ মই ভাঙি দিম এতিয়া এনেকৈ বনালে আঞ্জাখন খুব ধুনীয়া হয় খাবলৈ যিসকলে ভেদাইলতাৰ পাত নৰসিংহৰ পাত বেয়া পায় যদি এনেকৈ বনাই দিয়ে নহয় মানে আঙুলি চেলেকি খাব আৰু লগত একো নহ'লেও কথা নাই এই আঞ্জাখন থাকিলে মোৰ খুবেই প্ৰিয় আৰু আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী নহয় জানো আমি সকলোৱে জানো এয়া চাওক আৰু ইয়াতে বেলেগ মছলা মই এড নকৰোঁ অকণমান জিৰা গুড়ি দিছোঁ এয়া চাওক বেলেগ একো দিয়া নাই বেলেগ মছলা দিলে কি হয় ইয়াৰে যিখিনি গুণ সেই গুণখিনি নাইকিয়া হয় নৰসিংহৰ পাত আৰু ভেদাইলতাত এয়া চাওক ইমান ধুনীয়া হৈছে
আপোনালোকে মোৰ আজিৰ ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ'সমূহ প্ৰথমৰ চাইছে ইউটিউবত কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাব আৰু ভিডিঅ'টো লগে চাব পাৰিব আৰু যদিহে ফেচবুকত চাইছে এতিয়ালৈকে পেজখন ফ'ল' কৰা নাই তেতিয়াহ'লে পেজখন ফ'ল' কৰি দিব তেতিয়াও মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নতুন নতুন ভিডিঅ'সমূহ চাব পাৰিব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ আজিৰ একেবাৰে চিম্পুল ৰেচিপি আপোনালোক চাই সকলোৱে ভাল পাব যিহেতু সকলোৱে বনাই নহয় জানো আৰু যিসকলে কিটচেনত নশিকাৰো তেওঁলোকে যদিহে বনাই পোৱা নাই একেবাৰে কম সময়ত এনেকৈ মোৰ ৰেচিপিটো চাই বনাব পাৰিব আজি দুপৰীয়া সাজত এনেকৈ বনাইছোঁ এজন খুব ধুনীয়া এটা গোন্ধ আহিছে আৰু গোটেই কিটচেনটো মোৰ একেবাৰে আমোল মলাই গৈছে মোৰ হৈ গৈছে এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছোঁ গেছ একেবাৰে খোৱাৰ কাৰণে ৰেডি খুব লোভনীয় হৈছে দেখিলে একেবাৰে খাওঁ লগা নাই নে বাৰু খুব ধুনীয়া এটা গোন্ধ আহিছে আৰু এনেকুৱা এখন আঞ্জা থাকিলে বেছি সময় ৰ'ব নোৱাৰি নহয় জানো